নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ। অসম চৰকাৰৰ যি নিযুক্তি প্ৰক্ৰিয়া, অসমৰ যি LP UP সেই নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে UPৰ অনলাইন প্ৰক্ৰিয়া সমাপ্ত হৈছে। বাকী আছে যিসকল ইতিমধ্যে 50% নাই, অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী 50% নথকাসকলৰ বাবে এটা কৰেণ্ডাম দিছিল যে গ্ৰেজুৱেট হ'লে তেখেতসকলে এপ্লাই কৰিব পাৰিব যদিহে তেখেতসকলৰ ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন থাকে। সেই হেতুকে অসম চৰকাৰে এই নিযুক্তি প্ৰক্ৰিয়াটো ফেব্ৰুৱাৰী মাহৰ 3 তাৰিখৰ পৰা আকৌ অনলাইন কৰি 13 তাৰিখত সমাপ্ত কৰিব। গতিকে এইখিনি কথা আপোনালোকক জনাওঁ আৰু লগে লগে আমি কিছুমান আজি ইম্পৰ্টেণ্ট কথা আলোচনা কৰিম যে কাট অফসমূহ কিমানলৈ যাব পাৰে আৰু যিসকল NIOS প্ৰাৰ্থী আছে সেই NIOS প্ৰাৰ্থীসকলৰ ভৱিষ্যত কি হ'ব, লগতে আমাৰ আগন্তুক যি CTET সেই CTETত নতুনকৈ নিযুক্তি প্ৰক্ৰিয়াত সোমাব নেকি বা পৰ্টেল খুলি দিব নেকি, সেই বিষয়ে আমি আজি অলপ কিছু কথা আলোচনা কৰিম। এতিয়া আমি আলোচনা কৰিম এটা কাট অফ হিচাপে। প্ৰথমতে আমাৰ বৰপেটা জিলালৈ যাওঁ, য'ত মানে আনৰিজাৰ্ভ মাত্ৰ 11টা পোষ্ট আছে আৰু এই 11টা পোষ্টৰ বাবে আনৰিজাৰ্ভতটো আপোনালোকে গমেই পায় মিনিমাম 65+ আমি ইয়াত ধৰিব পাৰিম, কাৰণ আনৰিজাৰ্ভ পোষ্ট মাত্ৰ 11টা আছে আছামিজ মিডিয়াম স্কুল বৰপেটাৰ বাবে। OBC আছে মাত্ৰ 16টা, মিনিমাম আমি 59+ আমি ইয়াত ধৰিম, যিহেতুকে OBC পোষ্ট মাত্ৰ 16টা আছে। SC 12টা পোষ্ট আছে আৰু এই SCৰ বাবে আমি মিনিমাম মাৰ্ক 56 মান ধৰিব পাৰোঁ। STP 21টা আছে, মিনিমাম 50 আমাৰ 55+ ধৰিব পাৰোঁ। ST হিল আছে 11টা আৰু এই ST হিলছৰ 11টাৰ বাবে আমি ইয়াত ধৰিব পাৰোঁ ST হিলছ আমি ইয়াতে আমি 52 মান প্লাছ আমি ধৰিব পাৰোঁ আৰু PWT এইখিনি আৰু ক'ব নালাগে। তাৰপিছত বঙাইগাঁও জিলাত আছে আনৰিজাৰ্ভ 23টা পোষ্ট আছে, মিনিমাম আমি ইয়াতে 65+ মানে আশা কৰিব পাৰোঁ। STP 12টা আছে, 55+ ধৰিম। ST হিলছ আছে 13টা, ইয়াতে 53 মান ধৰিব পাৰোঁ প্লাছ। PWD কিন্তু ধৰিব নালাগে। আৰু দৰং আছে আনৰিজাৰ্ভৰ মাত্ৰ 21টা পোষ্ট, আমি 62+ ধৰিব পাৰোঁ। OBC 24 আছে, 58+ ধৰিব পাৰোঁ। SC 16টা আছে, SC 16টা পোষ্ট আছে, এই 16টা পোষ্টৰ বাবে মিনিমাম 55+ ধৰিম। STP 21 আছে, 54+ ধৰিম। ST হিলছ আছে 11টা আছে, মিনিমাম 53+। তাৰপিছত ধুবুৰী চাওক, ধুবুৰীত আনৰিজাৰ্ভৰ আছে 76 পোষ্ট, আমাৰ ধুবুৰীত আনৰিজাৰ্ভৰ আছে 76 পোষ্ট আৰু লগতে OBC MOBC আছে 112টা পোষ্ট। এতিয়া আনৰিজাৰ্ভৰ 76 হ'লে মিনিমাম 61+ ধৰিম ধুবুৰীত, আৰু OBC আছে, OBC মিনিমাম 57+ আমি আশা কৰিম ধুবুৰীত OBCৰ বাবে। SCৰ বাবে আমি 28, 54+, তাৰপিছত STP ইয়াতো মিনিমাম 52+ ধৰিম ধুবুৰীত। তাৰপিছত ST হিলছ আছে 18টা, 53 মান ইয়াত ধৰিম। তাৰপিছত আছে আমাৰ ডিব্ৰুগড় আনৰিজাৰ্ভ আছে 117, মিনিমাম 60+ ধৰিম। তাৰপিছত OBC 31টা, 58+ ধৰিম। SC 12টা, SC আছে 12টা, SC 12টাত আমি ধৰিব পাৰোঁ 56 মান ধৰিব পাৰোঁ প্লাছ। গোৱালপাৰাৰ আনৰিজাৰ্ভ আছে 62, ইয়াতে 62 আছে, মিনিমাম 60 আমি 1+ ধৰিব পাৰোঁ। OBC আছে 24, 58+ ধৰিম। তাৰপিছত SC 12টা, ইয়াতে আমি 55+ ধৰিম। তাৰপিছত আমি শোণিতপুৰ জিলাত চাওঁ, শোণিতপুৰ জিলাত আমাৰ পোষ্ট আছে 223টা পোষ্ট আছে আনৰিজাৰ্ভ কেটেগৰীৰ বাবে, আমি ইয়াত 60+ ধৰিম। তাৰপিছত OBC 40, 58+ ধৰিম। SC 24, মিনিমাম 54+ ধৰিম। তাৰপিছত আছে চাউথ চলমৰা আনৰিজাৰ্ভ 59, ইয়াতে আমি কাট অফটো আনৰিজাৰ্ভৰ বাবে 59+ ধৰিম আৰু OBC
40 পোষ্ট আছে আৰু এই 40 পোষ্টৰ বাবে মিনিমাম 55 প্লাছ ধৰিম। SC 24 পোষ্ট আছে, ইয়াতে আমি 53 প্লাছ ধৰিম। STP মিনিমাম 51 প্লাছ ধৰিম ইয়াতে। এইখিনি আমাৰ আছিল। তাৰোপৰি আমাৰ নগাঁও জিলাত আছে আনৰিজাৰ্ভ 126টা পোষ্ট আছে নগাঁও জিলাৰ। আৰু আনৰিজাৰ্ভ ইয়াত আমি 50, আনৰিজাৰ্ভ আমি ইয়াতে 61 প্লাছ ধৰিম নগাঁৱৰ বাবে। আৰু OBC 51 পোষ্ট আছে, 58 প্লাছ ধৰিম। SC 23 আছে, 55 প্লাছ ধৰিম। STP আছে 54 প্লাছ ধৰিম। তাৰোপৰিও আমাৰ এতিয়া কথাটো আহোঁ, আমাৰ চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন যি আমি CTET বুলি কওঁ, CBSE ফালৰ পৰা অনুষ্ঠিত। এই CTET জানুৱাৰীৰ যিহেতুকে এনচাৰ কি ইতিমধ্যে ৰিলিজ হৈছে, আৰু ইয়াক লৈ মানে এতিয়া কথাটো হ'ল যে আগন্তুক যি নিযুক্তি প্ৰক্ৰিয়া আমাৰ চলি আছে, এই নিযুক্তি প্ৰক্ৰিয়াত CTET-সকলে অংশগ্ৰহণ কৰিব পাৰিব নেকি? এতিয়া কথাটো হ'ল চাওক, CTET আমাৰ এনচাৰ কি দিছে 7 তাৰিখৰ পৰা মানে 10 তাৰিখলৈকে এইটো চাব পাৰিব। কিন্তু ঘটনাটো হ'ল আমাৰ যিটো নিযুক্তি পৰ্টেল এইটো 13 তাৰিখলৈকে থাকিব, আৰু এই এনচাৰ কিৰ পিছত আৰু মেইন ৰিজাল্ট দিয়ালৈকে মিনিমাম আমাৰ 15 দিনমান সময় লাগে, বা মাৰ্কশ্বিট অহালৈকে 15 দিনমান সময় লাগে। মানে ডিফাৰেঞ্চটো আমাৰ মোটামুটি 8 দিন 9 দিনমানৰ ভিতৰত থাকিব। আৰু এইটোক লৈ আমি যদি ইতিমধ্যে UP আমাৰ ক্ল'জ হৈছে, মানে কি ইয়াৰ যিটো নিযুক্তি প্ৰক্ৰিয়া খুলি দিয়া, এই খুলি দিয়াটো কিন্তু আশা বহুত কম। গতিকে এতিয়া কথাটো হ'ল আৰু আমাৰ যিসকল NIOS কেণ্ডিডেট আছে, সেই কেণ্ডিডেটসকলৰ ইতিমধ্যে আপোনালোকে গমেই পাইছে যে সুপ্ৰিম কোৰ্টৰ এটা ৰায়ৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যতে এইটোক লৈ বহুত চৰ্চা হৈ আছে। যিহেতুকে এই কেণ্ডিডেটসকলক হোল্ড কৰি থৈ দিয়া হৈছে এতিয়ালৈকে সুপ্ৰিম কোৰ্টৰ ৰায়ৰ ওপৰত নিৰ্ভৰ কৰি, মহামান্য আদালতৰ ওপৰত নিৰ্ভৰ কৰি। গতিকে এইটো সিদ্ধান্ত আচলতে আমি ক'ব নোৱাৰিম এইটো, যিহেতুকে এইটো মহামান্য আদালতৰ এটা ৰায় আছে। গতিকে এইটো পৰৱৰ্তী সময়ত কেনেকুৱা হয় বা কি পদক্ষেপ হয় আমি বাট চাব লাগিব। গতিকে এইটোত আমি সিদ্ধান্ত এতিয়ালৈকে আমি দিব নোৱাৰিম। তো এইখিনিয়ে আছিল আমাৰ আজিৰ এই ভিডিঅ'টোত। যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আমি পৰৱৰ্তী কিছুমান আপডেট আমি লৈ আহিম নিযুক্তি প্ৰক্ৰিয়া সম্পৰ্কে। তো আজিলৈ ইমানে, ধন্যবাদ। জয় অসম।